ধুনীয়াকৈ আমি গান চান ৰেকৰ্ড কৰি এইফালে কি খাই আছো পৰঠা এতিয়া মাৰি দিওঁ মজাকে হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল জয় কাশ্যপ ব্লগ আৰু এতিয়াৰ পৰা মানে কি পুৰা ফালাফালি ভিডিঅ' আহি থাকিব আৰু আজিও যাই আছো এটা ভাল কামত মানে নতুন গান আহিব আমাৰ চেনেলত বাকি দুটা গান তিনিটা গান কৰিছো দুটা ষ্টুডিঅ'ত কৰিছো এটা নিজে কৰিছো আপোনালোকে হাজাৰত মৰম দিছে সো সেই মৰমক মানে লৈ আকৌ এটা নতুন গানৰ কামত যাই আছো আজি সো এতিয়া বলক ৰঙিয়া তিনিআলিত যাই গানটো ৰেকৰ্ড কৰি হ'ব বাকি কিবা হয় আৰু গম নাপাওঁ তথাপিও দেয়াৰ এনেদৰে আজিৰ আমাৰ এই যাত্ৰাটো আৰম্ভ কৰি দিলোঁ ৰঙিয়ালৈ বুলি এটা শুভ কামত যাম সেই কামটো যাতে ভালকৈ মানে হৈ যায় চব সুকলমে মহাদেৱৰ ওচৰত সেইটোৱে আশা কৰিছোঁ এতিয়া ধুনীয়াকৈ আমি যাই আছোঁ আমি মানে কি জাজিকোনা হৈ আহিছোঁ সেইফালেদি ৰঙিয়া মানে বহুত ওচৰ 15 কিলোমিটাৰমান হয় কিন্তু চাৰিআলিদি গ'লে আমাৰ বহুতখিনিয়ে দূৰ হৈ যায় 30-35 কিলোমিটাৰ হৈ যায় চ' সেইকাৰণে শ্বৰ্টকাট লৈ আহিছোঁ এতিয়া ব'লক আৰু যাই থাকোঁ আৰু আমি এনেকৈ পাই গ'লো ষ্টুডিঅ' ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰিলোঁ নে কি এতিয়া কিবা হয় আৰু ওপৰত যি হয় হ'ব আৰু নেকি গাইছ এতিয়া যাই থাকোঁ ব'লক আৰু ইয়াতে এইটো ষ্টুডিঅ'ত মোৰ এইটো 3 নম্বৰ গান কিবা হয় আৰু থোৰা নাৰ্ভাছ भी हूँ इतना भी नहीं थोड़ा পাই গ'লো বাকি গাইজ এতিয়া বাৰু অলপ টাইম আছে গানটো শ্বুট মানে অডিঅ' ৰেকৰ্ড কৰিব সেই টাইমটো আহি পালে যিটো টাইমৰ অপেক্ষা কৰি আছিলোঁ মানে ধুনীয়াকৈ ষ্টুডিঅ'ত সোমালোঁ এতিয়া ইয়াৰ যিখিনি টেকনিকেল কাম আছে সেইখিনি এতিয়া কৰি আছে আমাৰ নিহিৰদাৰ ষ্টুডিঅ'তে আহিছোঁ আৰু ভাল হয় এজন ডাইৰেক্টৰ ভাল প্ৰডিউচাৰ হয় ধুনীয়া কাম কৰে বহুত এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ চ' মই ইয়াতে কৰোঁ সেইকাৰণে আৰু এতিয়া লাহে লাহে চবখিনি যা যোগাৰ হ'ল এতিয়া মই ধুনীয়াকৈ মানে কি গাব লাগিব আৰু গাব যাই আছোঁ ভিতৰত আপোনালোকে চাই থাকক কি থাকে বহুতে ভাবে যে গান এটা কৰাটো বাইহাতৰ খেল সেনেকৈ একদমেই নহয় বহুতখিনি কষ্ট জড়িত হৈ থাকে এটা আৰ্টিষ্টৰ বাৰু মোৰ অডিয়েঞ্চে জানে মোৰ অডিয়েঞ্চ যিহেতু মেচিয়ৰ্ড অডিয়েঞ্চ চ' তোমালোকে বুজি পোৱা ময়ো জানো চ' আমাৰ গানটো ধুনীয়াকৈ ওলাই যাব লাগে সেয়ে আমাৰ মেইন উদ্দেশ্য বাৰু এইবিলাক বাদ দিলোঁ আপোনালোকক অলপ শুনাই দিওঁ ৰ'ব পালো মই অকলে বুকুৰে মৰমি ভাঙি দিলা কেঁচা কলি জাতিৰে নেলাগে তোমাৰ মিছা মৰম মিছা ভাল পোৱা জীয়াই ল'ম আৰু ধুনীয়াকৈ আমি গান চান ৰেকৰ্ড কৰি এইফালে কি খাই আছোঁ পৰঠা এতিয়া মাৰি দিওঁ মজাকৈ এইফালে যাওঁ আৰু ৰঙিয়াত আছোঁ বৰ্তমান যোৱাকালি মানে কি তাৰ পৰা আহি পেলাই আৰু ভিডিঅ' বনোৱাই নহ'ল বা তাতে এণ্ডিংটো কৰা নহ'ল আৰু চ' আপোনালোকে দেখাই পালে ধুনীয়াকৈ ৰেকৰ্ড কৰিলোঁ বাকী মই মিক্স মাষ্টাৰিং কৰি আছোঁ বাৰু ঘৰতে হৈছে আৰু ক্লিয়াৰ চবখিনি এতিয়া আৰু বাকীকেইটাৰ দৰে মিউজিক ভিডিঅ' সহ আহিব সেইকাৰণে অলপমান টাইম লাগিব টাইম মানে কি এইটো এপ্ৰিলৰ লাষ্টৰ ফালে হয়তো নহ'লে মে'ৰ প্ৰথমতে আৰু আহিব আৰু বেছিকৈ আপোনালোকক শুনাই দিয়া নাই যিহেতু ছাছপেন্স দি থৈ দিছোঁ অলপমান শুনাই দিছোঁ বাৰু বেছিখিনি নুশুনাও ডাইৰেক্ট মিউজিক ভিডিঅ'ৰ সহায়ত আপোনালোকে শুনিব পাব অতি সোনকালে আৰু এই মাহতে চান্স আছে বেছি নহ'লেও মে'ৰ ফালে প্ৰথম উইকত আহাটো 100% চিয়'ৰ সেইখিনি আপোনালোকক ক'লোঁ চ' আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ বাই বাই জয় অসম গাইজ আৰু আপোনালোকৰ ছাপোৰ্ট লাগিবই আপোনালোকে শ্বেয়াৰ কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব আৰু গানটো পুৰা শ্বেয়াৰ কৰিব লাগিব বাকী কথা মই নকওঁ ইমান কষ্ট কৰি আছোঁ আপোনালোকক কিবা এটা ভাল কণ্টেণ্ট দিবৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব লাগিব গানটো যিমান পাৰে লাইক কৰিব লাগিব কমেণ্ট কৰিব লাগিব দেই বহুত কষ্ট কৰি আছোঁ কিবা এটা ভাল কণ্টেণ্ট দিবৰ কাৰণে চ' এনেকৈ আৰু তো আজি লৈ লওঁ বাই বাই জয় অসম এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাই বাই